একচুৱেলি ইয়াতে আমাৰ আজি 27 তাৰিখে জেঙনি তিনিআলিত এটা এভিকশ্যনৰ প্লান আছিলে। ইয়াতে প্ৰায় 171টা হাউচেছ আছিলে। সেই হাউচখিনি আমি এভিকশ্যন কৰাবলগীয়া আছিলে, কিন্তু ইয়াতে যোৱা 22 তাৰিখে DC ছাৰ নিজে উপস্থিত হৈছিলে। নিজে উপস্থিত হৈ তেওঁ ৰাইজক কৈছিলে যে আপোনালোকৰ যিসমূহ ইয়াতে ঘৰ বাৰী আছে, এই ঘৰ বাৰীসমূহ আপোনালোকে লৈ যাওক। গতিকে ছাৰৰ আহ্বানটো তেওঁলোকে মানি যোৱাকালি সন্ধিৰ ছাৰৰ যোনটো আহ্বানটো তেওঁলোকে সন্মান জনালে। আৰু যোৱাকালি ৰাতিৰ ভিতৰতে মই যোৱাকালি ৰাতি 8টালৈকে ইয়াতে ৰৈ আছিলোঁ আৰু বেদখলকাৰী আৰু স্থানীয় ৰাইজৰ লগত আমি কণ্টিনিউৱাছ টাচত আছিলোঁ। তো যোৱাকালি ৰাতিলৈকে নিজে তেওঁলোকে বেদখলমুক্ত কৰিলে। আৰু সেইকাৰণে আজিৰ যোনটো আমাৰ প্লান আছিলে এভিকশ্যনৰ প্লানটো, সেই প্লানটো অলৰেডি কেঞ্চেল কৰা হৈছে। আৰু মই আপোনালোকক এইটো কওঁ, আমাৰ নেক্সট আৰু 7টা জেগাৰ কাৰণে প্লান আছে। সেই 7টা জেগাৰ মই নামকেইটা কৈ দিছোঁ। সেই 7টা জেগাৰ ৰাইজে যদি জেঙনি তিনিআলি ৰাইজৰ নিচিনা যোন ৰাইজ মানে মই বিশেষকৈ বেদখলকাৰীৰ বিষয়ে কৈছোঁ, সেই বেদখলকাৰীসকলে যদি নিজে গুচি যায়, সেইটো হয়তো আমি ভাল পাম। আৰু অলৰেডি ছাৰে কৈছে যে আমি প্ৰশাসনৰ ফালৰ পৰা আমি বুলডজাৰ চলাবলৈ একেবাৰে ভাল নাপাওঁ। গতিকে আপোনালোকে নিজে লৈ যাব। গতিকে মই নেক্সট যোনকেইটা ঠাই আছে সেই ঠাইখিনি মই নামকেইটা কৈ দিছোঁ। এইখিনি হ'ল বালিসত্ৰ ডুমডুমীয়া বজাৰ, বালিসত্ৰ ভেটেনেৰী মাটি, ৰজাবাৰী গ্ৰাণ্ট, লকৰ ঘাট, বটাবাৰী ৰিজাৰ্ভ, ৰৌমাৰী বিল। আৰু ইয়াতে আমাৰ অলৰেডি জুলাই মাহৰ 25 তাৰিখে এই জেগাবিলাকত এভিকশ্যন ন'টিচ দিয়া আছিলে। গতিকে এই ঠাইবিলাকত এতিয়ালৈকে ফিক্স হোৱা নাই ডেটটো। এই ঠাই গোটেইখিনি ভিজিয়াৰ মাটি, জলাতক মাটি হয়। গতিকে ৰাইজে বা যোনখিনি তাৰ বেদখলকাৰী আছে, তেওঁলোকে যদি নিজে ঘৰসমূহ তেওঁলোকৰ লৈ যায়, মূল্যৱান সামগ্ৰীসমূহ লৈ যায়, তাতে আৰু আমাৰ একো যিটো আজি যেনেকৈ প্লানটো কেঞ্চেল হ'ল, সেই প্লানসমূহ হয়তো কেঞ্চেল হ'ব। আৰু এইখিনি জেগাত নেক্সট আমাৰ যোনটো 7টা জেগা আছে, তাতে আমাৰ নিয়েৰলি 1047 বিঘা মাটি ক্লিয়াৰ কৰাৰ প্লান আছে। আৰু আজি যোনটো আমাৰ প্লান আছিলে, তাতে নিয়েৰলি 171টা ঘৰ আছিলে। 171টা আজিৰ যোনটো প্লান আছিলে, প্লানৰ 28 বিঘা মাটি আছিলে। 171টা ঘৰ, 171টা ঘৰৰ ভিতৰত 120খন দোকান আৰু 51টা ঘৰ আছিলে। আৰু যিটো হ'বলগীয়া যি 7টা ঠাই, তাত কিমান মাটি আছে? তাতে 1047 বিঘা। আৰু কিমান ঘৰ আছে তাত? ঘৰ নিয়েৰলি তাতে 700 ঘৰ হ'ব। কেতিয়া মানে এভিকশ্যন কৰা? সেইটো ডেটটো বৰ্তমানলৈকে ফিক্স কৰা নাই, কিন্তু অলৰেডি জুলাই মাহৰ 25 তাৰিখে ন'টিচ দিয়া আছে। গতিকে যিকোনো মুহূৰ্তত হয়তো ডেটবিলাক ফিক্স হ'ব পাৰে। আৰু সেইকাৰণে আমি সেইসমূহ জেগাৰ ৰাইজক কওঁ, তেওঁলোকে যাতে নিজে বেদখলমুক্ত কৰে।